আজি আপোনালোকে এটা কথা কৈ আছোঁ। এই কি জানানা, এই গৰু ছাগলীবিলাক যি পাকা ৰাস্তাত যি এৰি দিয়ে মানুহবিলাকে, তাৰে পিছত যে এক্সিডেণ্ট হয় মানুহবিলাকৰ, এই ভুলটো কাৰ জানানা আপোনালোকে? এই গৰু যাই এক্সিডেণ্ট কৰে বা গৰু ছাগলীৰ ভুল বুলি ভাবা নেকি আপোনালোকে? এইটো গৰু ছাগলৰ বা এক্সিডেণ্ট কৰা মানুহজনৰ ভুল নহয়, এইজন যাই গৰু ছাগল পোহে তাৰহে ভুল। কাৰণ কি জানানে, এই মানুহবিলাকে গৰু ছাগল এই ধৰাক দিব লাগে যেতিয়া পথাৰত, এই দিব সেই পাকা ৰাস্তাত। এই পাকা ৰাস্তাত কি খাবা দিয়ে কি? এই পাকা ৰাস্তাত খাবা দিয়ে কি? এই পাকাবিলাক, এই শিলগুটিবিলাক, সেইগিলাহে খাবাক লাগি ধৰাক দিয়ে। এক্সিডেণ্ট হ'লে গৰুটো মল্লি যাতে পইচা পায়, এই সেইটো আশাতহে মানুহবিলাকে কিজানি এই গৰুগিলা এই ৰাস্তাৰ কাষত এই খুটি মাৰে। মেইন কাৰণটো হৈছে কি জানানা, এই কিবা কাৰণত যদি গাড়ী এক্সিডেণ্ট হৈ গেল বা ছাগল বা গৰু এটা মাৰিলা, এই তেতিয়া কি কৰিব জানানা, যদি ছাগলটো যদি হঠাতে আৰু যদি মৰি গেল, তেতিয়াতো কবাৰে ভাল হৈ গেল আৰু একেবাৰে একদম। যদি ছাগল বা গৰুটো যদি গাভিনীও হৈ থকা নাই, পাল্লি একেবাৰে সেই চানা যি ঠেন দিব, এই ঠেন দিয়া চানাৰ পৰা গোটাখানি পাল্লি দাম ল'ব। এই মানুহবিলাকৰ হ'ল মনৰ হ'ল এইবিলাক হ'ল ধাৰণা। সেইকাৰণে গৰু ছাগলীবিলাক কি কৰে জানানা, এই ৰাস্তাত তৰাস দেই মানুহবিলাকে। আচলতে এইবিলাক মানুহৰ মনৰ যিটো ভাৱ, মনৰ যিটো হ'ল প্ৰতিভা, এইবিলাক মানুহ এনেকৈ ভাবি থাকোঁতে যাব। এতিয়া গাই সাধাৰণ এটা গৰু বা ছাগলীৰ দ্বাৰা গৰু ছাগলটো মৰি যাব, এইটো দূৰৰ কথা, কিন্তু মানুহো এনেকৈ এক্সিডেণ্ট হৈ মৰি যায়। লগতে গাই আপোনাক সকলোৱে কওঁ, যাতে এইটো কাম যাতে কেতিয়াও নকৰে আপোনালোকে। এই গৰু ছাগল ৰাস্তাত ধৰাক দিয়া এৰি দিয়া কামটো বন্ধ কৰক। ইয়াৰ দ্বাৰা মানুহৰ বহুত ক্ষতিগ্ৰস্ত বা হৈ যায়। সেইকাৰণে গাইজ আপোনালোকক অনুৰোধ কৰিছোঁ, যাতে গৰু ছাগল পুহিব লাগে, সকলোৱে পুহিব লাগে, কিন্তু তাক ভালকৈ ৰাখিব লাগে বা খোৱা ধোৱা কৰিব লাগে। কাৰণ হ'ল অমায়িক বস্তু এইটো, অমায়িক বস্তু তাই সি একো নাজানে। কাৰণ সি কিবা জানে নেকি যে গাড়ী আহিব বা গাড়ী আগত মই যাব নালাগে বা এক্সিডেণ্ট হ'ব, সেইটো তেওঁ নাজানে একো। সেইটো কাই কৰিব লাগিব, সেইটো আমি কৰিব লাগিব। যে আমি ভাবিব লাগিব যে গৰুটো ৰাস্তা কাষত বা গছৰ ছাগলটো এৰি নিদিওঁ, কাৰণ সেনেকৈ এক্সিডেণ্ট হয় হয়তো ছাগলটো হয়তো প্ৰাণ হেৰুৱাব পাৰে। সেইকাৰণে গাইজ, সেইকাৰণে নিজৰ এটা বস্তু পোহা নিজৰ দৰে ভালকৈ পুহিব লাগে। যে বস্তুটো সদায় মেৰামত বা ভালকৈ পুহিলেহে বস্তুটো আমাক কিবা এটা নহয় কিবা এটা আমি তাৰ পৰা মূল্য বা পোৱা যায় আমাৰ লগত। সেইকাৰণে গাইজ, ইয়াৰ দ্বাৰা বহুত ক্ষতিগ্ৰস্ত হৈছে, বহুত এক্সিডেণ্ট হৈছে। সেইকাৰণে আপোনালোকে কি কৰিব, গৰু ছাগল এনেকৈ এৰি নিদিব প্লিজ।